নৃপেন্দ্ৰ নাৰায়ণ সিংহ আন্তঃজিলা 17 বছৰ অনুৰ্ধৰ এই যি ফুটবল প্ৰতিযোগিতা ইয়াত আজি এই আনুষ্ঠানিক যি উদ্বোধনী অনুষ্ঠান ইয়াত উপস্থিত থকা সাইৰ ডেপুটি ডাইৰেক্টৰ শম্ভু সিং জি না শম্ভু যাদৱ জি আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু মৰমৰ কমনৱেলথ গেমছত গোল্ড মেডেল জিকি আমাৰ সকলোৰে অসমৰ তথা ভাৰতৰ গৌৰৱ নয়নমণি শইকীয়া আৰু আমাৰ হেড কোচ বড়ো ডাঙৰীয়া আৰু আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ নৱ বসুমতাৰীকে প্ৰমুখ্য কৰি এই খেলৰ লগত জড়িত বিভিন্ন বিষয়ববীয়া আৰু মোৰ মৰমৰ খেলুৱৈসকল ইতিমধ্যে আপোনালোকক জনাইছে যে এইবাৰ আমাৰ 35খন জিলাৰ প্ৰত্যেকখন জিলাৰ পৰাই যেটো বেষ্ট টিম আণ্ডাৰ 17 গাৰ্লছ স্কুলৰ তেওঁলোকে ইয়াতে অংশগ্ৰহণ কৰিছে গতিকে হেতু আমাৰ কাৰণে এটা অতি ভাল লগা কথা আৰু ইয়াত আমি জানিব পাৰিছো যে 560 গৰাকী খেলুৱৈ আৰু প্ৰায় 70 গৰাকী টেকনিক্যাল অফিচিয়ালে ইয়াত অংশগ্ৰহণ কৰিছে আমাৰ দুখন খেলপথাৰত এই প্ৰতিযোগিতাসমূহ হৈছে টেপিএছিয়াৰ যিখন আমাৰ LNIP ফুটবল আমাৰ গ্ৰাউণ্ড তাত হৈছে আৰু লগতে নেহেৰু ষ্টেডিয়ামৰ দুখন ফিল্ডত হৈছে এফালে হৈছে আৰু আমাৰ পিছফালে দুটা জায়গাত হৈছে আৰু ইয়াৰ যেটো চ্যাম্পিয়ন টিম হ'ব তেওঁলোকে দিল্লীত হ'বলগীয়া সুব্ৰত কাপত অংশগ্ৰহণ কৰিবলৈ যাব পাৰিব গতিকে হেতু আমাৰ কেতিয়া হ'ব বসুমতী সেপ্টেম্বৰত হ'ব গতিকে যেটো চ্যাম্পিয়ন দল হ'ব তেওঁলোকে দিল্লীলৈ যাবলৈ পাব গতিকে মই দিখলীয়া নকৰো আমাৰ কন খেলুৱৈসকল কন বুলিয়ে কৈছো তোমালোকে ৰ'দত ৰৈ আছা বেছি দেৰি এনেকৈ ৰৈ থাকে খেলি থাকিলে গৰমটো গম নাপায় কিন্তু এনে থিয় হৈ থাকিলে গৰমটো লাগে গতিকে খুব ভালকে তোমালোকে খেলা আৰু তোমালোকক দেখি পেলাই খুব ভাল লাগিছে মই নতুনকৈ আহিছো এই বিভাগলৈ গতিকে মই কিছু কথা আকৌ মনত পেলাই ক'বলগীয়া হৈছে পটককে মনলৈ নাহে গতিকে মই ভাবিছো যে যি ডিসিপ্লিন যি ধৰণে মেইনটেইন কৰিব লাগে সকলোৱে যাতে মেইনটেইন কৰে নিয়মানুবৰ্তিতা এটা খেল এটা অতি উত্তম মাধ্যম আমাৰ শান্তি সম্প্ৰীতি আৰু ঐক্যৰ কাৰণে ইয়াত বিভিন্ন জিলাৰ পৰা খেলুৱৈসকল আহি পেলাই চিনাকি হৈছে সকলোলৈকে শুভেচ্ছা উলগ মৰম আৰু শ্ৰদ্ধা জনাই মোৰ আদৰণি ভাষণ ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ আন্তঃজিলা 17 বছৰ অনুৰ্ধৰ ছোৱালী শাখাৰ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে আয়োজন কৰা এই প্ৰতিযোগিতাত এইবাৰ ইতিহাস ৰচিবলৈ সক্ষম হৈছে ক্ৰীড়া বিভাগে কাৰণ 25খন জিলাৰ ভিতৰত 25খন জিলাই অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত 35খন জিলাৰ 35খন জিলাই অংশগ্ৰহণ কৰিছে
এইটো এটা ইতিহাস ৰচিছে আমাৰ ক্ৰীড়া বিভাগে আৰু আমি আজি ৰাতিপুৱাৰ পৰা খেলসমূহ অনুষ্ঠিত হৈছে যদিও ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765 21098 website www.aipguwahati.in